সকলোৰে মৰমৰ অভিনেতা যতীন বৰাৰ আজি জন্মদিন। আমিও দ্য নিউজ প্লাছৰ পৰিয়ালৰ তৰফৰ পৰা এই মৰমৰ অভিনেতাজনক, অসমৰ ৰাইজৰ মৰমৰ অভিনেতাজনক জন্মদিনৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ যে আগন্তুক দিনত এই যতীন বৰাৰ অভিনীত বহুকেইখন ভাল ভাল চিনেমা অসমবাসীয়ে উপভোগ কৰক। যতীন বৰাৰ হাতৰ পৰা বহু ভাল কাম অসম ৰাইজে লাভ কৰক, অসমৰ ৰাইজে লাভ কৰক। প্ৰথমতে যতীন দাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতেই পুনৰবাৰ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ প্লাছ জৰিয়তে মোৰ এটাই ধন্যবাদ জনাইছোঁ, যিসকলে মোক জন্মদিনৰ ফোনতেই হওক বা হোৱাটছআপতেই হওক বা লগ পায়ো শুভেচ্ছা, মোৰ জন্মদিনটো যে তেওঁলোকৰ মনত আছে আৰু শুভেচ্ছা জনাইছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে এইকেইদিন পৰিৱেশটো অলপ বেলেগ ধৰণৰ হৈ আছে। মোৰ জন্মদিনটোৰ যিধৰণে মই উদযাপন কৰিম বুলি ভাবিছিলোঁ, কিন্তু পৰিৱেশ পৰিস্থিতি যিহেতু কাশ্মীৰৰ এনেকুৱা এটা ঘটনা হয়তো ঘটিল আৰু সেই ক্ষেত্ৰত মন নগ'ল তেনেকুৱা ধৰণে কৰিব। কিন্তু মই যিসকল সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছে তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ।